মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ যিটো লিষ্ট আহিছে, গতিকে বেছি সময় নাই। আজি তোমালোকৰ লগত বিজ্ঞানৰ যিটো দ্বিতীয় পাঠটো আলোচনা কৰিম, এচিড, ক্ষাৰক আৰু লৱণ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালদৰে চাবা আৰু তোমালোকে লিখিব চেষ্টা কৰিবা, এৰি থৈ নাহিবা আৰু পাছ কৰিব পাৰিবা, চিন্তা কৰিব নালাগে, এইকেইদিন ভালদৰে পঢ়া। আমি প্ৰথম প্ৰশ্নটো আহিছো, দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে এইটো। তেতিয়া তোমালোকে কি কবা? দৈ আৰু টেঙা জাতীয় খাদ্য বস্তুত এচিড থাকে, হয় নে? আমি যিবিলাক টেঙা জাতীয় বস্তু, দৈ সেইবিলাকত কি থাকে? এচিড থাকে, হয় নহয়? এচিডে পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰি খাদ্য বস্তু নষ্ট কৰে। যেতিয়া এচিড থাকে যিহেতু দৈ পিতল বস্তুত, আৰু এই এচিডে যিখিনি আমি খাদ্য থম, পিতল আৰু তামৰ যেতিয়া থৈ দিম, তেতিয়াহ'লে সেই খাদ্য বস্তুখিনি এচিডে নষ্ট কৰে, অৰ্থাৎ যিহেতু দৈ আৰু টেঙা এচিড। সেয়েহে দৈ আৰু টেঙা পিতলৰ পাত্ৰত থোৱা নহয়। নিশ্চয় বুজি পাইছা? দৈ আৰু টেঙা বস্তু আমি কিয় পিতলৰ পাত্ৰত বা তামৰ পাত্ৰত নথওঁ। নেক্সট প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্নটো কৰাৰ আগতে তোমালোক জনাই দিম, ছাত্ৰ-ছাত্ৰীসকল যিবিলাকে গ্ৰুপত নাই, তোমালোক জনাই যোৱা, আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, য'ত তোমালোকৰ ভিডিঅ' বিলাক ৰেগুলাৰ দিয়া হৈছে আৰু হ'ব দিয়া, ৰেগুলাৰ তোমালোক দিয়া হ'ব। আৰু তোমালোকে যেতিয়া ইউটিউবত পাবা কিছুমান মোৰ ভিডিঅ', কিন্তু তোমালোকে ৰেগুলাৰ পাবৰ বাবে হোৱাটছএপত জইন হ'ব লাগিব, হোৱাটছএপ গ্ৰুপত। আৰু তাত পিডিএফ বিলাকো যিবিলাক পিডিএফ আছে এইবিলাক তোমালোক দিয়া হ'ব, তোমালোকে তাতে পঢ়িব পাৰা। আৰু লগতে তোমালোকৰ লাষ্টত এটা পৰীক্ষাও পতা হ'ব, তোমালোকৰ মেইন পৰীক্ষাটোৰ আগত। তোমালোকে কিমান ইম্প্ৰুভ হৈছে চাবও পাৰিবা। তাৰ বাবে তোমালোকৰ এটা মাচুল লোৱা হৈছে, কাৰণ মই তোমালোকৰ লগত জড়িত হৈ আছো, যিহেতু এইকেইদিন মই তোমালোকক সময় দি আছো। চ' তাৰ বাবে মোৰো সুবিধাৰ কাৰণে বা চলিব লাগিব, যিহেতু তোমালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আছো গ্ৰুপত। চ' তাৰ বাবে তোমালোকে মাত্ৰ দিব লাগিব মোক 100 টকা। এতিয়া কেনেকৈ দিবা? তোমালোকে যিটো নাম্বাৰ হোৱাটছএপত দেখা পাইছা, এই হোৱাটছএপ নাম্বাৰটোত তোমালোকে SMS কৰি মই টিউচন ল'ম তোমালোক ক্লাছ 10ৰ কম্পাৰ্টমেণ্টেল বুলি কোৱাৰ লগে লগে তোমাৰ ছাবজেক্টটো লিখি দিব দৰকাৰ হ'লে, চাইন্স বা যি হয় এছামিজ হ'লেও কৰা হ'ব। তোমালোকে লিখি দিয়াৰ বাবে তোমাক দিয়াৰ পিছত তোমালোকে স্কেনাৰখন 100 টকা এটা পেমেণ্ট কৰিলে গ্ৰুপত এড কৰা হ'ব আৰু প্ৰশ্ন উত্তৰবিলাক দিয়া হ'ব। এতিয়া তোমালোকক সুধিব পাৰে, ছাৰ মইতো এতিয়া জইন হ'ম, আগৰখিনি কেনেকৈ পাম? আগৰখিনিও তোমালোকক দিয়া হ'ব, ঠিক আছে? এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এই এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটো উপস্থিতি কেনেকৈ পৰীক্ষা কৰিবা? এতিয়া তাৰ আগতে কৈ, তোমালোকে যদি ভাবিছা যে 100 টকা দিয়াতকৈতো ইউটিউবত বহুত চেনেল আছে বা মই পঢ়িব পাৰো, তেতিয়াহ'লে তোমালোকৰ কথা, কাৰণ 100 টকাটো ইমান ডাঙৰো নহয়। চ' তোমালোকৰ নোটছখিনি দিয়া হ'ব, পোষ্ট পৰীক্ষা পতা হ'ব, গতিকে সেইকাৰণে মই ল'বই লাগিব, তোমালোকে কোনো বেয়া ভাবি নলয়, ঠিক আছে? এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয়, ঠিক আছে? তাৰপিছত কৈছে এটা উদাহৰণৰ সৈতে কি কৰিব দিছে? এটা উদাহৰণৰ সৈতে বুজাই লিখা গেছটোৰ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিবা বুলি কৈছে। তেতিয়া আমি উদাহৰণ এটা দিম যে এচিডে, আমি গম পালো যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয়। উদাহৰণস্বৰূপে কি হ'ব? উদাহৰণস্বৰূপে ছডিয়াম ধাতুৱে হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয়। উদাহৰণ হৈছে যিটো আমাৰ 2Na, অৰ্থাৎ ছডিয়াম প্লাছ হাইড্ৰক্লৰিক এচিড, ছডিয়াম ক্লৰাইড আৰু যিটো হাইড্ৰজেন উৎপন্ন হয়, ঠিক আছে? নিশ্চয় বুজি পাইছে তোমালোকে? ভালদৰে গুৰুত্ব দিলে বুজি পাবা, যিবিলাকে গুৰুত্ব দিয়া নাই তোমালোকে বুজি নাপাবা। এতিয়া চোৱা, তোমালোকে আৰু এটা আমি যদি উদাহৰণ দিওঁ তেনে ভালদৰে, তেতিয়া এনেকুৱাই দিব পাৰা। এতিয়া জ্বলন্ত কাঠি এডাল যদি নিৰ্গমন নলীৰ ওচৰলৈ নিলে, এই গেছটোৱে পপ পপ পপকৈ শব্দ উঠে। মানে যেতিয়া আমি যিটো গেছটোৰ ওচৰত যদি আমি এডাল জ্বলন্ত কাঠি বা মম এডাল লৈ যাওঁ, তেতিয়াহ'লে পপ পপকৈ শব্দ উঠে। ইয়াৰ পৰা গম পাওঁ এইটো গেছটো কি হয়? হাইড্ৰজেন গেছ, ঠিক আছে? নেক্সট হ'ল তোমাক তিনিটা জ্বলন্ত কাঠি এডাল নিৰ্গমন নলীৰ ওচৰলৈ নিলে নেক্সট আমাক কি কৈছে যে তোমাক 3টা পৰীক্ষা নল দিয়া হৈছে, সিহঁতৰ এটা পাতিত পানী, আনটো দুটা ক্ৰমে এটা এচিড পানী আৰু এটা ক্ষাৰকীয় দ্ৰৱ। যদি তোমাক ৰঙা লিটমাছ কাগজে দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষাত থকা দ্ৰব্যবোৰ চিনাক্ত কৰা। এইটো 2019ত মেট্ৰিক পৰীক্ষাত আহিছিল, ঠিক আছে? গতিকে ইম্পৰ্টেণ্ট হয়। তিনিটা আমাক কি কৈছে? 3টা লিটমাছ কাগজ ল'ব দিছে। এটা হৈছে, এতিয়া যিটো পৰীক্ষা নলী লিটমাছ কাগজ বৰণ বেঙুনীয়া হয়, সেইটোত পানী আছে।
যেটো পৰীক্ষা নলে লিটমাছ কাগজ বৰণ নীলা হয় সেইটোত খাৰ আছে তাৰ পিছত যেটো পৰীক্ষাৰে লিটমাছ বৰণ কোনো পৰিৱৰ্তন নহয় সেইটো এসিড আছে কাৰণ আমি জানো যে এসিডে কি কৰা হয় নীলা লিটমাছ আমি এসিডে ৰঙা কৰে আৰু খাৰকে ৰঙা লিটমাছ নীলা কৰে বুজি পাইছা তোমালোকে ইয়ালৈকে জানা গতিকে কি হ'ব ইয়াৰ উত্তৰটো পাতিত পানীৰ ক্ষেত্ৰত কি হ'ব যেতিয়া কি হয় পৰীক্ষাৰ লিটমাছ বৰণ বেগুনীয়া হয় তেতিয়া সেইটো পানী আছে পাতিত পানী আছে আৰু যেটো লিটমাছৰ বৰণ নীলা হয় সেইটো খাৰ আছে যেটো পৰীক্ষাৰ লিটমাছৰ বৰণ কোনো পৰিৱৰ্তন নহয় সেইটো কি আছে এসিড আছে ওকে তাৰ পিছত নেক্সট চোৱা এটা ধাতব যৌগ লৌহ হাইড্ৰক্সিলিক এসিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটো এটা জ্বলন্ত মমবাতি নুমুৱাই বিক্ৰিয়াটো উৎপন্ন হোৱা ক্যালসিয়াম ক্লোৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখা এটা যে আমি যদি চাও তেনে হলে সন্তুলিত সমীকৰণটো হ'ব এইটো তোমালোকে দেখা পাইছা এইটো হ'ব ইয়াৰ সন্তুলিত সমীকৰণ তোমালোকে ভালদৰে চাই যাবা ঠিক আছে জলীয় দ্ৰব্যই তাৰ পিছত কৈছে জলীয় দ্ৰৱত HCl HNO3 ইত্যাদি কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগত আম্লিক ধৰ্ম নেদেখুৱায় ইয়াৰ যে আমি এনসাৰটো চাব যাও তেনে হলে হ'ব জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰোজেন আয়ন মুক্ত কৰে সেইভাবে ইহতে আম্লিক ধৰ্ম দেখুৱায় যেতিয়া হাইড্ৰোজেন আয়ন মুক্ত কৰে তেতিয়া হল H+ থাকে তেতিয়া গম পাবা তোমালে কি হয় এটো এসিড হয় যেতিয়া H+ মুক্ত নকৰে তেতিয়া হলে ই কি হয় আম্লিক ধৰ্ম নেদেখুৱায় ওকে H+ দি থাকিলে আম্লিক ধৰ্ম দেখুৱায় তাৰ পিছত নেক্সটটো কৈছে এসিড এটা জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহন কৰে ইয়াতে চাও তেনে হলে এটো হ'ব এসিডবোৰে জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰোজেন আয়ন সৃষ্টি কৰে অৰ্থাৎ হাইড্ৰোজেন আয়ন সৃষ্টি কৰে সেইভাবে এসিডৰ জলীয় দ্ৰব্যই বিদ্যুৎ পৰিবহন কৰিব পাৰে আমাক কি কৈছে এসিড এটা জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহন কৰে বুলি কৈছে প্ৰশ্নটো মোক ভুল হৈছিল কাৰণটো হৈছে এসিডবোৰে জলীয় দ্ৰব্যত আয়নিত হৈ হাইড্ৰোজেন আয়ন উৎপন্ন বা আয়ন সৃষ্টি হয় হাইড্ৰোজেন আয়ন সৃষ্টি কৰা মানে কি H+ সৃষ্টি কৰা মানে কি এসিড গতিকে সেই কাৰণে আমি জলীয় দ্ৰব্য এটা এসিড হয় পৰিৱৰ্তন মানে জলীয় দ্ৰব্যই এটা বিদ্যুৎ পৰিবহন কৰে মানে জলীয় দ্ৰব্যৰ মাজেৰে কাৰেন্ট যায় হেতু হৈছে শুকান HCl গেছে কিয় শুকান লিটমাছৰ কাগজ ৰঙৰ পৰিৱৰ্তন নহতায় শুকান HCl গেছে শুকান লিটমাছত কিয় নকৰে ইয়াৰ যদি কাৰণটো চাও উত্তৰটো চাও তেনে এনেকুৱা হ'ব শুকান HCl এসিডে H+ আয়ন উৎপন্ন কৰিব নোৱাৰে বাবে ই শুকান লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নহতায় নেক্সট হৈছে এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানীত এসিড যোগ কৰিবলৈ কোৱা নহয় কিয় যদি আমি চাও প্ৰশ্ন এনেকুৱা প্ৰশ্নটো কৈছে যে আমি যদি এটা পাত্ৰত পানী থাকে পানীৰ ওপৰত কি কৰা হয় এসিড এটোপাল লগত কি কৰা হয় দিয়া হয় ইয়াত এসিড আছে ইয়াত কি আছে পানী আছে সৰি তলত পানী আছে আমি এসিড কি দি আছো ওপৰৰ পৰা দি আছো কিন্তু এনেকুৱা নহয় যে ইয়াত এসিড আছে এসোপামান আমি পানী দি আছো অলপকে কিয় কাৰণে কৰা নহয় ইয়াৰ যে কাৰণটো চাও তেনে হলে ইয়াৰ কাৰণটো হ'ব এসিডত পানী মিহলি কৰিলে অত্যাধিক পৰিমাণে তাপ উৎপন্ন হ'ব যদি আমি এসিডত পানী মিহলি কৰো তাত বহুত গৰম উদ্ভৱ হ'ব তাপ উৎপন্ন যাৰ ফলত বিক্ৰিয়াটো সংঘটিত কৰা বিকাৰ ভাঙি যাব পাৰে আৰু গাৰ কাপোৰ পুৰিব পাৰে অৰ্থাৎ কি হয় যদি তেনেকুৱা কৰো তেতিয়া হলে বিক্ৰিয়াটো সংঘটিত হৈ বিকাৰ ভাঙি যাব যেটো আমি বিকাৰ কৰো হেতু ভাঙি যাব পাৰে আৰু গাৰ কাপোৰ পুৰিব পাৰে আমাক পুৰিবও পাৰে ওকে ভাঙি গৈ কেনে সেইভাবে এসিডত আমি কি কৰো লঘু কৰোতে পানী মিহলি কৰা নহয় এটা একদম সহজ প্ৰশ্ন তোমালোকে নিজে লিখিব পাৰিবা হয় নে নহয় এসিড এটা লঘু কৰোতে হাইড্ৰোনিয়াম আয়ন গাঢ় কি দ্বাৰা পৰিৱৰ্তন কৰা হয় বা পৰিৱৰ্তন হয় যেতিয়া এসিড পানীত সৈতে মিহলি আয়নৰ প্ৰতি একক আয়তনৰ মান হ্ৰাস পায় ফলত এসিড লঘু হয় মানে যেতিয়া এসিড পানীৰ সৈতে মিহলা কৰা হয় তেতিয়া হলে যেটো এসিডৰ গুণটো এই আয়নৰ পৰিমাণটো কি হৈ যায় কমি যায় একক আয়তনৰ মান হ্ৰাস পায় অথবা কমি যায় সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাত অধিক ক্ষাৰকীয় দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইডৰ আয়নৰ গাঢ়তা কি দ্বাৰা পৰিৱৰ্তিত হ'ব ইয়াৰ যে এনসাৰটো চাও সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে
গাঢ় হাইড্ৰক্সাইড আয়নটো দ্ৰব্যতা প্ৰতি একক আয়তনত বৃদ্ধি কৰে ওকে নেক্সট চোৱা তোমালোকে এগুলা ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে চাবই লাগিব তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে A ৰ pH ৰ মান 6 B ৰ pH ৰ মান 8 কোনটো দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক কোনটো ক্ষাৰক তাৰ বাবে তোমালোকে এটা স্কেলৰ কথা ৰাখিব লাগিব এটা হৈছে এটা স্কেল ওকে এই স্কেলৰ কি হয় ইয়াৰ পৰা ইয়াত 0 থাকে ইয়াত 7 থাকে আৰু ইয়াত কিমান থাকে লাষ্টত 14 থাকে যেতিয়া 7 থাকে মানে মধ্যবিন্দুত থাকে তেতিয়া তাক কোৱা হয় প্ৰশমিত বুলি কোৱা হয় প্ৰশম বুলি কোৱা হয় যেতিয়া 0 থাকে তেতিয়া ইফালে এসিড হয় এসিড আৰু যেতিয়া 14 থাকে বা 7 ৰ পৰা অকমান বাহিৰে তেতিয়া কি হ'ব এই ক্ষাৰক অৰ্থাৎ বেজ হ'ব ওকে আমি গম পালো এসিড ক্ষাৰক আৰু এই বিষয়ে এতিয়া প্ৰশ্নটো কি হৈছে প্ৰশ্নটো কি কৈছে যে কি হয় ইয়াৰ pH ৰ মান 6 দুটা দ্ৰৱ দি আছে A দ্ৰৱ আৰু B দ্ৰৱ না A দ্ৰৱৰ মান কিমান বুলি কৈছে 6 আছে pH ৰ মান আৰু B দ্ৰৱৰ মান কিমান বুলি কৈছে 8 বুলি কৈছে 6 আৰু 8 বুলি কৈছে না যদি 6 হয় তেনেহলে কি হ'ব এসিড হ'ব না ক্ষাৰক হ'ব 6 হলে এতিয়া আমি অন্তত চাও দ্ৰৱত A হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি দ্ৰৱ A আম্লিক আৰু B ক্ষাৰকীয় কিয় কাৰণে আমি গম পালো কি হয় A আম্লিক আৰু B ক্ষাৰকীয় এটো কাৰণে আমি স্কেলটো মনত পেলাও 0 ৰ পৰা 6 লৈকে এসিড আৰু 7 ৰ পৰা ওপৰলৈকে কি হ'ব 0 ৰ পৰা 7 লৈ এসিড আৰু 7 টো প্ৰশম 7 ৰ পৰা 14 লৈকে ক্ষাৰক বুলি কোৱা হয় না নহয় এতিয়া যেটো ক্ষাৰক বুলি কোৱা হয় সো 6 টো কি হত পৰিল 0 ৰ পৰা 7 ৰ ভিতৰত পৰিল গতিকে হেতু হ'ব A টো হ'ব এসিড আৰু B টো কি হ'ব যেহেতু 6 ৰ ওপৰত ক্ষাৰক হয় 7 ৰ ওপৰত গতিকে 8 ৰ মানটো হ'ল ক্ষাৰক তোমালোকে নোটছটো মই দি দিম ঠিক আছে মাটিত কি অৱস্থাত কৃষক এজনে পৰাচুন বা কিটিলচুন বা ক্যালসিয়াম অক্সাইড প্ৰয়োগ কৰিব বুলি তুমি ভাবা মানে মাটিত কেতিয়াবা খেতিয়ক কি কৰা হয় চূণ দিয়ে ইয়াৰ কাৰণটো কি বুলি ভাবে বুজিছে চূণ দিয়াৰ কাৰণটো হৈছে যে চূণ বা চক মাটি দিয়ে ব্যৱহাৰ কৰিলে কি হয় pH ৰ পৰিমাণটো কমি আহে অৰ্থাৎ pH ৰ কমি মানে যে এসিডৰ গুণটো কি হৈ যায় pH ৰ যে এসিডৰ গুণটো কি হৈ যায় ফলত এসিডৰ গুণটো কমি আহে যেতিয়া আমি চূণ দাও চূণ কি ক্ষাৰক হয় নহয় ক্ষাৰক কাৰণ যেতিয়া এটা ঠাইত যদি এসিডৰ পৰিমাণটো বেছি হয় তেতিয়াহলে তাত কি কৰিব লাগিব ক্ষাৰ দিব লাগিব চূণ বা চক মাটি এইবিলাক কি হয় ক্ষাৰ হয় কাৰণ ক্ষাৰ দিলে হি প্ৰশম হ'ব বা এসিডৰ গুণটো কিছু কমি আহিব এটো তোমালোকে নেক্সট ব্লিচিং পাউডাৰ জানা এটো তোমালোকৰ ফৰ্মুলা মনত ৰাখিব লাগিব ঠিক আছে এটো তোমালোকে মনত ৰাখিব লাগিব ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটো কি আছে চূণ পানী তোমালোকে এখিনি চাবা পাৰো মই এখিনি তোমালোকে ভালদৰে চাবা নেক্সট প্ৰশ্ন এটা আহে এনেকুৱা অৰিজিনেটাৰ চিকিৎসাৰ বাবে তল কোনটো ঔষধ ব্যৱহাৰ কৰা হয় বা প্ৰশ্ন তোমালোকে এনেকুৱা আহিব অৰিজিনেটাৰ বাবে কোনটো ব্যৱহাৰ কৰা হয় তেতিয়া তোমালোকে লিখিবা অৰিজিনেটাৰ বাবে তোমালোকে ইয়াত কোনটো আছে বেদনাশক মানে ইয়াত অম্লনাশক হ'ব ঠিক আছে অম্লনাশক হ'ব ওকে অম্ল মানে এসিড হ'ব ওটা তোমাৰ এক নম্বৰীয়া প্ৰশ্ন মান চাব নালাগে পৰীক্ষা যেটো নাহে ওটা তোমাৰ 2-3 নম্বৰীয়া প্ৰশ্ন বিশেষকৈ চাবা এলকহল আৰু গ্লুকোজৰ দৰে যৌগতাত হাইড্ৰজেন থাকে কিন্তু হিয়াটা এসিড হিচাপে শ্ৰেণীভুক্ত কৰা নহয় ইয়াৰ প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ইয়া তোমালোকে দেখা পাইছে এটা বিকাৰ গ্লুকোজ বা এলকহলৰ দ্ৰৱ লোৱা হ'ল কৰ্কৰ সহায়ত দ্ৰৱৰ ভিতৰত দুডাল গজাল সুমুৱাই দি গজাল দুটাৰ মূৰত দুটা 6 ভোল্টৰ বেটাৰী আৰু বাল্ব আৰু এটা সুইচ সংযোগ কৰা হ'ল এতিয়া সুইচটো দিয়াত বাল্বটো জ্বলা নাই অৰ্থাৎ দ্ৰৱটো হাইড্ৰজেন আয়ন উৎপন্ন হোৱা নাই যেতিয়া হাইড্ৰজেন আয়ন উৎপন্ন হয় তেতিয়া জ্বলিব হয় নহয় সেইভাবে এলকহল আৰু গ্লুকোজ এসিডত শ্ৰেণীভুক্ত কৰা হোৱা নাই ওকে এসিডে কি কৰে এসিডে বিদ্যুৎ পৰিবহন কৰে কিন্তু গ্লুকোজ এৰিয়া যেটো কৰা নাই অৰ্থাৎ পানী বিদ্যুৎ পৰিবহন কৰা নাই মানে এই বাল্বটো জ্বলি উঠে না সেইভাবে এই কি হয় এসিড নহয় এতিয়া এটো প্ৰশ্ন চাবা পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে কিন্তু বৰষুণ পানীয়ে কিয় নকৰে কাৰণটো হৈছে বৰষুণ পানীত হাইড্ৰজেন আয়ন থাকে H+ আয়ন থাকে বাবে বিদ্যুৎ সৰবৰাহ কৰে আনহাতে পাতিত পানী H+ আয়ন নাথাকে বাবে বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে ঠিক আছে তোমালোকে এখিনি বুজি পালা আৰু বাকিখিনি তোমালোকৰ এটো চাব পাৰা যে কেঁচা গাখীৰৰ pH মান 6 দৈত পৰিণত হলে pH মান সলনি হ'ব পাৰে নে কেঁচা গাখীৰত দৈত পৰিণত হলে pH মান কমি আহিব কাৰণ প্ৰক্ৰিয়াটো লেক্টিক এসিড উৎপন্ন হয় নহয় যেতিয়া
দৈ হয় গাখীৰত যেহেতু গাখীৰটো টেঙা দৈটো টেঙা হয় কাৰণ লেক্টিক এচিড থকা যায় দৈ বস্তু কৰি লেক্টিক এচিড হয় লেক্টিক এচিড হোৱা মানে কি হয় এচিডৰ পৰিমাণ মানে গুণটো বাঢ়ি যায় সেইকাৰণে পৰিৱৰ্তন হ'ব গতিকে প্লাষ্টাৰ আৰু পেৰিছক জলীয় বাষ্প কিয় সোমাব দিব নোৱাৰে এইটো চাবা তোমালোকে যে প্লাষ্টাৰ আৰু পেৰিছ জলীয় বাষ্প সোমালে ই আকৌ জিপচামলৈ পৰিৱৰ্তনৰ ফলত ব্যৱহাৰৰ অনুপযোগী হৈ পৰে প্ৰশমন বিক্ৰিয়া কাক বোলে দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ গুৰুত্ব ব্যৱহাৰ লিখা ওকে এইকেইটা চাবা তোমালোকে যে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল যেহেতু সময়টো বহুত কম তোমালোকৰ পৰীক্ষালৈ গতিকে মই কনচেপ্ট বহুত বেছিকৈ বুজাব গ'লে তোমালোকে বুজি পাবা কিন্তু তোমালোকৰ পাঠকেইটা শেষ নহ'ব কাৰণ বেলেগো পঢ়িব লাগিব চ' তোমালোকে নিশ্চয় এইখিনি চাবা ভালদৰে আৰু মই এইখিনি দি দিম যিখিনি পিডিএফটো দি দিম তোমালোকে জইন হোৱাবিলাকে পাবা আৰু যিবিলাকে হোৱা নাই হ'বা মই নোটছবিলাক তেতিয়া দিয়া সুবিধা হ'ব কাৰণ ইউটিউবত সম্পূৰ্ণ দিয়াটো সম্ভৱ নহয় আৰু মই যেহেতু গ্ৰুপত মই দি থাকিম ঠিক আছে বাই নেক্সট আমি লগ পাম